চাবুৱা MS তিনিআলিৰ দোকান দিয়া এজন বিশেষ ব্যক্তিক মই আজি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিম। তেখেতে বহুত আগৰ পৰাই MS তিনিআলিত দোকান দি আছিলে আৰু এতিয়া দোকানটো ভাঙিব বুলি ক'লত তেখেতে সোনকালেই দোকানখন ভাঙি দিলে। আগৰ ভিডিঅ'টো যোনে চাইছে তেওঁলোকে চালে দেখিব যে দোকানখন ভঙা আছিলে। এই ভঙা দোকানখনে তেখেতে ভাঙি দিছে আৰু তেখেতৰ কি পৰিস্থিতি আৰু দোকানখন ভঙাৰ পিছত তেখেতৰ কি অৱস্থা হ'ব, তেওঁ একদম বিমূৰত পৰিছে। বলকচোন তেখেতৰ মুখৰ পৰাই আমি কথা কেইষাৰমান সুধো। আপুনি বোলে MS তিনিআলি বহুত পুৰণা দোকানী, সেয়া আপোনাৰ পৰা কথা এটা জানিব বিচাৰিছোঁ। তাত কিমান চনৰ পৰা আপুনি দোকান দি আছিলে? মই তাত 1985 পৰা 85ৰ পৰা দোকান দি আছে আপুনি? আপুনি তাত তেতিয়া দোকান দিওঁতে আৰু বেলেগ দোকানী আছিলে নেকি? তেতিয়া সেই চাইডলে মোৰ পৰা আৰু দোকানী নাই। আপুনি প্ৰথম সোমাইছিলে ন? প্ৰথম সোমাইছিলোঁ। জেগাডোখৰত মানে এনেকুৱা 6-7 ফুটমান দ গাঁত আছিলে। মই ওপৰত বাঁহৰ চাঙি পাতি বাঁহৰ ঘৰ বনাই দোকানদাৰী কৰি আছিলোঁ। তাৰপিছত লাহে লাহে অলপ মাটি ভৰাই এতিয়া অকণমান উন্নতি পথলৈ আহিছিলে, কিন্তু অৱস্থা শোচনীয় হৈ আহিছে। চৰকাৰে মানে ৰাস্তা বনাব লৈছে, আমাৰ দোকানবিলাক ভাঙিব লৈছে। গতিকে অলপ চিন্তা লাগিছে, মানে কি কৰোঁ, কেনেকৈ চলিম। আপোনাৰ এতিয়া দোকানৰ বাহিৰত আৰু বেলেগ ব্যৱসায় নাই আপোনাৰ চাগে? আৰু তেনেকৈ ব্যৱসায় নাই। আপোনাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ পৰিয়ালো বৰ অৱস্থা বেয়া। মই, মোৰ মানুহগৰাকী আৰু এই ছোৱালীজনী। মানে আমাৰ পৰিবাৰ হ'ল এতিয়া বৰ্তমান 2 বছৰ চলি আছে। পেৰালাইছত ভুগি আছে। এনেই ক'ৰবাত দেখাইছিলেনে আপুনি? এইটো দেখাইছিলোঁ হেৰিয়ত, মেডিকেলত। ভাল নহ'ল হৈছে আৰু বেলেগত এতিয়া বাহিৰত নিবলৈ তেনেকৈ টকা পইচা নাই, হেৰিয়ে নাই। গতিকে ঘৰতে আছে আৰু বিচনাতে। যদি বেয়া নাপায় আপোনাৰ পৰিবাৰক আমি বা চাব পাৰিম নেকি? পাৰিব। এইফালে এইগৰাকী বৰ্তমান মাত মাতিব নোৱাৰে। মই এখেতে হয়তো মোক এতিয়া চিনি নাপাব পাৰে, মই আগতে এবাৰ আহিছোঁ। চিনি পাইছোঁ। কথা ক'ব নোৱাৰে ন? একেবাৰে কথা ক'ব নোৱাৰে, বাঁহাতে দি ভাতটো খাব পাৰে। আপুনি এতিয়া তেখেতকতো গোটেইখিনি কাম বন কৰাই মেলিহে দোকানলৈ যাব পাৰে, হয় নাই? বহুতখিনি ৰাতিপুৱা উঠিয়ে গা ধুৱাব লাগে, শৌচ পেচাব কৰিলে ধুৱাই দিব লাগিব। ধোৱাৰ পিছত কাপোৰ কানি ধুৱাম, ধুই মেলি চাহ বনাই খুৱাই আকৌ ভাত বনাম। 9টা-10টাত ভাতটো খুৱাব লাগে। ভাত খোৱাৰ পিছত মোৰ আকৌ নিজৰ ঘৰুৱা কাম আছে, সেইখিনি কৰি মেলি লাহেকৈ মই এই 2টা-3টা বজাত দোকানটো ওলাই যাব পাৰোঁ আৰু। আৰু আপোনাৰ ছোৱালীজনী আছিলে যে? ছোৱালীজনীও এতিয়া বৰ্তমান 22 বছৰমান বয়স চলি আছে। তাই মানে আগৰ পৰাই মানে এটা অসুখ হৈ আছে। এতিয়া ইয়াত নাই নেকি? আছে। তাই অসুখ মানে প্ৰায় 14 বছৰ মানে হ'ল। চিকিৎসা কৰিছোঁ, ভাল হোৱা নাই। কিন্তু মোৰ চব ফালৰ পৰাই মোৰ এটা সমস্যাত পৰি আছোঁ। সমস্যাটো পৰিছে এতিয়া। মই সেই দোকানখনৰ যাইদি মই পৰিয়ালটো পুহি আছিলোঁ। তেল নিমখ খৰচ, দৰৱৰ পাতি আদি কৰি ওলাই আছিলে। কিন্তু এতিয়া কি কৰিম, নিজকে মই মানে ধৈৰ্য ধৰিব পৰা নাই। আৰু এতিয়াতো দোকানখন গ'লে আপুনি এতিয়া বেলেগ কিবা ব্যৱস্থা কৰিম বুলি ভাবিছে নেকি? ভাবিছোঁ মানে যদি সুবিধা পাওঁ, চৰকাৰে যদি তেনেকৈ কিমান দোকান এডোখৰ ক'ৰবাত সুবিধা কৰি বনাই দিয়ে, বা যদি ফুটপাথৰ ওপৰতে যদি কিবা ব্যৱস্থা কৰিবলৈ কয়, তেনেকৈ কৰিম বুলি ভাবি আছোঁ আৰু। এতিয়া মোৰ প্ৰায় বয়স হ'ল 65 বছৰ। 65 বছৰ। এতিয়াতো আপুনি ক'ৰবাত হাজিৰাও কৰিব নোৱাৰে দিয়ক। হাজিৰা কৰিব নোৱাৰোঁ। দোকান দিয়াৰ বাহিৰেতো উপায়োতো নাই। তাৰপিছত অলপ চকুৰ প্ৰব্লেম আছে। গতিকে প্ৰত্যেকখিনিয়ে হৈ গ'লে হাতৰ প্ৰব্লেম থাকে, হাজিৰা কৰিব নোৱাৰোঁ। দোকানত বহি পিনি অলপ তেল খৰচটো উলিয়াই থাকিব পাৰিলোহেঁতেন যদি সুবিধাটো পাওঁ। কোনো সাহায্য নাপালোঁ। চৰকাৰ যি দেখিছোঁ আপোনাৰতো ঘৰটো চৰকাৰী ঘৰ আপুনি নাপালে চাগে? এনেই আপুনি আবেদন কৰিছিলে নাই চৰকাৰী ঘৰৰ কাৰণে? হ'ল আবেদন নিবেদন কৰি মানে একো ফল পোৱা নাই। মানে বাৰিষা হ'লে মোৰ ঘৰৰ ভিতৰত পানী সোমায়। মই মানে এইটো বানপানীত উঠি অহা মানুহ নিচিনাই আছোঁ মানে। কেইবাবাৰো কৰিলোঁ আবেদন নিবেদন, কিন্তু কোনো
চৰকাৰৰ ফালৰ পৰা ঘৰ এটি নাপালোঁ। কেইবাবাৰ কৰিলে আপুনি? কেইবাবাৰ কৰিলোঁ। অঁ এতিয়া সেই অলপ আগতে যোৱা বছৰ বুলি ক'ব পাৰি আৰু দি থৈছোঁ 2024। 2024তো দি থৈছে আৰু এতিয়ালৈকে একো খা খবৰ অহা নাই? খা খবৰ নাই। দোকানখন আপুনি বৰ আগতীয়াকৈ ভাঙি দিলে। কি কৰিব, অকলীয়া মানুহ যে। এতিয়া দোকানখন এতিয়া বস্তুখিনিতো চব লৈ আনিলে, কি আছিলে? এতিয়া তাত অকলে পাণ তামোলকেইটাই আছে চাগে? পাণ তামোল আৰু এনেই ইমাৰ্জেঞ্চি চাকি তাকি কেইখনমান থৈছোঁ। আজিতো দোকান যাব চাগে পিছবেলা? যোৱা যাব। অঁ পিছবেলা এনেই মই এবাৰ আপোনাক আকৌ লগ কৰিব যাম। মই অকলীয়া মানুহ যে, কোন মুহূৰ্তত কি হয় মানে ক'ব নোৱাৰি, সেইকাৰণে মানে মই আগতে আপুনি মানে এইবিলাকে চাকি, মাটি চাকি, এইবিলাকে পাণ তামোল এইবিলাকে বিক্ৰী কৰে হয় নাই? পূজা সামগ্ৰীয়ে মোৰ ভাল বিক্ৰী হয়। ছিজনত পূজাই বিহুৱে এনেইতো এইখিনি কৰি আৰু চলিছে আছিলোঁ আৰু বৰ্তমান আকৌ সুবিধা পালে এইবিলাকে ব্যৱহাৰ কৰিম আৰু। দেখিলেনে বন্ধুসকল, আচলতে দোকান বুলি ক'লে এখন দোকানেই নহয়। তেওঁ বহুত দিনৰ পৰা এই দোকানখন চলাই নিজৰ ঘৰ পোহপাল দি আছিলে। এইখনে তেখেতৰ দোকানখন, এই ব্যক্তিজনৰ কাষৰ দোকানখনে তেওঁ আছিলে। আৰু তেখেতে এতিয়া দোকানখনৰ বাৰান্দাখন ভাঙিয়ে দিলে আৰু এতিয়া লাহেকৈ দোকানখন ভাঙি আধাখিনি বস্তু ঘৰে নিলে। আৰু আচল কথাটো হ'ল, আমি চৰকাৰী কামত একো বাধা জনাব নিবিচাৰোঁ, কিন্তু এনেকুৱা আৰু কেইবাজনো দোকানী আছে, এই দোকানীখিনিক চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়া হ'লে আমি নথৈ আনন্দিত হ'লোঁ হ'লে। বিশেষকৈ এই ব্যক্তিজনক কিবা এটা ব্যৱস্থা কৰি দিয়া হ'লে আমি নথৈ আনন্দিত হ'লোঁ হ'লে। তেখেতৰ নামটো আচলতে মই আজিলৈকে সোধা নাই কাৰণ তেখেত আমাতকৈ বয়সত বহুত ডাঙৰ আৰু তেখেতক আমি সদায় ধনদাই বুলিয়ে মাতোঁ, ধনদাই বুলিয়ে চিনি পাওঁ আৰু কত দিনৰ পৰা আমি ধনদাই বুলি মাতি আহিছোঁ। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এই ব্যক্তিজনে চৰকাৰৰ পৰা কিবা অকণ সুবিধা পোৱাটো উচিত হয় নে নহয় কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।